পৰৱৰ্তী সময়ত গান্ধীজী যেতিয়া অসমলৈ আহিল আৰু তেজপুৰলৈ গ'ল আৰু শোণিতপুৰৰ সেই নদীৰ কাষত বহি ব্ৰহ্মপুত্ৰৰ কাষত বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি লাভলি অসমৰ নোট লিখিলে আৰু য়ং ইণ্ডিয়া লিখিলে তেতিয়া গান্ধীজীয়ে কৈ থৈ গ'ল যে যিখন ৰামৰাজ্যৰ কথা মই ভাবিছিলো সেই ৰামৰাজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ গ'ল দুৰ্ভাগ্যবশতঃ আজি সেইখন ৰামৰাজ্যত সেইখন মহাপুৰুষৰ দেশত সেইখন মহাপুৰুষৰ ৰাজ্যত অন্য সাহিত্য সংস্কৃতি অন্য গুৰুৱে একেবাৰে ভিৰ কৰি থাকে শাৰী পাতি থাকে আৰু মানুহবিলাকে অসমীয়াসকলে নিজৰ স্বাভিমানী থকা জাতিটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক চিনি নাপায় সাত সাগৰীৰ 13 নদী সিপাৰৰ পৰা অহা বহিৰাগত গুৰুসকলক গুৰু লৈ ফুটন চন্দন তুলসী লৈ সেই সকল গুৰুক আদৰে আৰু সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই সেইখিনি সময়তে অসমীয়া জাতিক অন্ধ জাতি বুলি গালি পাৰি থৈ গৈছিল কমলাকান্ত ভট্টাচাৰ্য ডাঙৰীয়াই অসমীয়া জাতিক বছৰৰ সন্তানৰ লগত তুলনা কৰিছিল যি জাতিয়ে ইতিহাস নাজানে যি জাতিয়ে মাতৃক পূজা কৰিব নাজানে যি মাতৃভূমিক শ্ৰদ্ধা কৰিব নাজানে সেই জাতি বছৰৰ সন্তানতকৈ একো নহয় সেই জাতিয়ে কেতিয়াও পৃথিৱীক সন্মান কৰিব নোৱাৰে মানুহক সন্মান কৰিব নোৱাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা তেনেকুৱা এখন পুৰুধা ব্যক্তিয়ে এইখন অসমত জন্মগ্ৰহণ কৰিলে আৰু এনেকুৱা এখন অসমত জন্মগ্ৰহণ কৰিলে যিখন অসমৰ পৰা বিশ্ব জয় কৰিবৰ কাৰণে বেছি দূৰ যাব নালাগে বিশ্ব দৰবাৰত মহাপুৰুষক প্ৰতিষ্ঠা কৰিব লাগে বুলি বহু সাংবাদিকে চিঞৰি চিঞৰি তেতিয়াফালে ভাষণ দিয়ে শংকৰদেৱক বোলে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে তেখেতসকলে আকাৰে ইংগিতে শ্ৰীমন্ত শংকৰদেৱ সংঘক ইটিকিং কৰে তাৰমানে এই সমখা অসমীয়াই খাৰ খোৱা অসমীয়া ভাষাহে জানে শংকৰদেৱক প্ৰতিষ্ঠা কৰিব বুলি ইটিকিং কৰে মই তেখেতসকলক কৈছো আপোনালোকক যদি কোনোবাই কেতিয়াবা কৰবাত চিনি পায় শংকৰদেৱৰ কাৰণে চিনি পায় আপোনালোকে শংকৰদেৱক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ আপোনালোকৰ কোনো ধৃষ্টতা নাই কি অসমীয়া এনেকুৱা সন্মান আছে কি অসমীয়াৰ এনেকুৱা সাহিত্য আছে যাক লৈ শংকৰদেৱক বেলেগকৈ পৰিচয় কৰাব শংকৰদেৱে অসমক পৰিচয় কৰাই থৈ গ'ল শংকৰদেৱে অসমীয়াক চিনাকি কৰি থৈ গ'ল বিশ্বৰ মানুহে এতিয়া শংকৰদেৱক জানে নেক্সপুলাৰে শংকৰদেৱক জানে উইলিয়ামছে শংকৰদেৱক জানে কিন্তু অসমত বসবাস কৰা কাৰো কাপ আৰু কলমত শংকৰদেৱৰ বিষয়ে ভুলতো নোলায় ভাষণত ঘণ্টাৰ পিছত ঘণ্টা ভাষণ দিয়ে শংকৰদেৱক গুৰু বুলি শ্ৰদ্ধা কৰে শংকৰদেৱৰ আদৰ্শ ঘুণাক্ষৰো নেমানে গতিকে মই আপোনালোকক কৈছো আপোনালোকে ভয় নকৰিব আপোনালোকে আগবাঢ়ি যাওক শ্ৰদ্ধাৰে আপোনালোকে আগবাঢ়ি যাব লাগিব আপোনালোকৰ এই যাত্ৰা মানুহৰ যাত্ৰা এই অনন্য যাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ কাৰণে কোনো সমন্বয় গঢ়িব নালাগে ইয়াৰ কাৰণে নাই কোনো সেতু বন্ধনৰ প্ৰয়োজন বড়োসকলক মাতি আনি ৰাভাসকলক মাতি আনি এখন নাটক মঞ্চ কৰিবলৈ দি আমি সেতু বন্ধন কৰিলো বুলি ক'লে নহ'ব সেতু তেনেকৈ বন্ধন নহ'ব সেতু এনেকৈ বন্ধন হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বন্ধন কৰা এই সেতু এই মানুহবিলাকৰ মুখবিলাক আপোনালোকে অধ্যয়ন কৰক অসম আৰু উত্তৰ পূৰ্বাঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ লোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত নিৰাপদ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত নিৰাপদ যিমান জাতি জনগোষ্ঠী লোক আছে যাক আমি মাৰাং বুলি কওঁ যাক আমি ফাঁচী বুলি কওঁ গাৰো বুলি কওঁ নিৰাপদে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত তেখেতসকল যাক আমি সিংফুল বুলি কওঁ যাক আমি নংকে বুলি কওঁ যাক আমি বিচি বুলি কওঁ সেই জাতি জনগোষ্ঠী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংঘত আৰু শ শ চাহ বনোৱা যিসকলক বনোৱা বুলি কোৱা হৈছিল যিসকলক অস্পৃশ্য জ্ঞান কৰা হৈছিল তেনেকুৱা শ শ চাহ বনোৱা আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আপোনালোকে নেদেখিলে বুজি নাপাব আপোনালোকে নেদেখিলে বুজি নাপাব ৰঙিয়াত থাকি অনুভৱ কৰিব নোৱাৰিব যোৰহাটৰ খবৰ ৰঙিয়াত থাকি অনুভৱ কৰিব নোৱাৰিব লখিমপুৰ ঘুনাকুটিৰ খবৰ ৰঙিয়াত থাকি আপোনালোকে অনুভৱ কৰিব নোৱাৰিব মহুৰামুখৰ মিচিং খবৰৰ খবৰ য'ত মহুৰামুখত শ শ গাঁও মিচিং গাঁও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী অধিৱেশন পাতিব তাত গৈ চাব কোন আছে সভাপতি সম্পাদক বিষয়ববীয়া সকলোবিলাক মিচিং লখিমপুৰ উত্তৰ লখিমপুৰলৈ যাওক বিহপুৰীয়া নাৰায়ণপুৰলৈ যাওক যিসকল দেখিব মিচিং জনগোষ্ঠী লোক এই সকল মিচিং জনগোষ্ঠী লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক চিনি পালে কিন্তু আমাৰ নিজকে উচ্চ যাত্ৰাভিমানত থকা বন্য হিন্দু বুলি থকা অসমীয়াসকলে শংকৰদেৱক আজিও চিনিবলৈ বাকী থাকি গ'ল যাত্ৰাভিমানত থাকোঁতেই নিজে উচ্চ বুলি ভাবোতে এই সকল জাতি জনগোষ্ঠী লোকক দূৰলৈ ঠেলোতে চি হাই কৰোঁতে অস্পৃশ্য জ্ঞান কৰোঁতে ঢিল লাগে গুণ পায় সেই সকলক অতৰাই দিওঁতে এই সগন্ধৰে ভৰি পৰা
অসমৰ সুগন্ধ জাতীয় ফুলেৰে জাক থকাই থকা জাতি জনগোষ্ঠী ভাইসকল এতিয়া আঁতৰি গ'ল এতিয়া কেৱল বক্তৃতাৰ মঞ্চত বড়ো ভাইসকল ৰাভা ভাইসকল বুলি ক'লে নহ'ব বলক মোৰ লগত মই দেখুৱাই দিওঁ ৰাভাৰ শ শ গাঁও দেখুৱাই দিম জিনকেটালৈ বলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধুবুৰীলৈ গোৱালপাৰালৈ বলক কল্যাণপুৰলৈ যাওক হালদিবাৰীলৈ যাওক ৰামৰাই কুটিৰলৈ যাওক সকলোতে দেখুৱাই দিম ৰাভা জনগোষ্ঠীৰ বাহিৰে কোনো নাই শ্ৰীমন্ত শংকৰদেৱ সংঘ মিচিং জনগোষ্ঠী চাহ জনগোষ্ঠী নংকে সিংফে জনগোষ্ঠী মাৰাণ জনগোষ্ঠী গাৰো জনগোষ্ঠী বিহাৰী নৱশব্দকে প্ৰমুখ কৰি কিবা জনগোষ্ঠী মধ্য অসমত থকা এইসকল জাতি জনগোষ্ঠীৰ লোকে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাত শক্তিশালী কৰিছে এই জাতি জনগোষ্ঠীৰ লোকসকলক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়ি গৈছে আপোনালোকে মনত ৰাখিব এতিয়াও তস্মিন কালে এইসকলক আস্মিন বুলি নভবাকৈ অকণো ঘিণ নকৰিব মই য'তেই গৈছো কোকৰাঝাৰ পানেৰী য'ত মই গৈছো তাতেই কৈছো বড়ো খামিদাস বড়োসকল ৰাভাসকল কাৰ্বিসকল কছাৰীসকল আপোনাৰ স্বাভিমান আমি ৰাখিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত আপোনালোকৰ নৃত্যত আমি নাচিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত আপোনালোকৰ কাপোৰ আমি পিন্ধিম আপোনালোকৰ সংস্কৃতি আমি পৰিৱেশন কৰিম আপোনালোকে কেৱল চিকলা আপোনালোকে বাগৰুম নাচিব নালাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত প্ৰশিক্ষক আনি এতিয়া বাগৰুম্বা যদি ৰাতি চাই কোনে নাচিছে বুলি যদি সোধে দেখিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীয়ে এতিয়া বাগৰুমা নাচিবলৈ আৰম্ভ কৰিছে এই বাগৰুমা নাচৰ এই পৰম্পৰা অসমলৈ পুনৰ ঘূৰাই আনিব লাগিব নতুন সূৰ্যৰ যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইখন পৃথিৱীত জন্ম কৰি থৈ গ'ল আৰু এই সূৰ্যৰ প্ৰজ্বলিত বিশ্বলিত শক্তিৰে সকলো আন্ধাৰৰ পৰা উদ্ধাৰ কৰিব লাগিব আন্ধাৰত নিশকতীয়া হৈ থকা সকলোবিলাক মানুহৰ মুখবিলাক পোহৰ কৰিবৰ কাৰণে ধৰ্মৰ সেই অন্ধকাৰ গণ্ডিৰ পৰা পুতগন্ধ সেই পৰিৱেশৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা এই অসমত জন্মগ্ৰহণ কৰিলে আজি মই এই শুভক্ষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক প্ৰণিপাত জনাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰণিপাত জনাইছো মোৰ একেবাৰে ভৰিৰ পৰা এই শিৰলৈকে আপোনালোকৰ ভৰিৰ পৰা শিৰলৈকে আপোনালোকৰ অন্তৰে ধমনীয়ে আকাশে বতাহে আজি মহাপুৰুষৰ গুণগান চলিব আশীৰ্বাদ দিবলৈ মহাপুৰুষক লাগিব কাৰোবাৰ লগত সমন্বয় কথা পাতিবলৈ মহাপুৰুষক লাগিব সমন্বয় নহ'লে নহ'ব আশীৰ্বাদ নহ'লে নহ'ব ভাল লগা গীত এটা শুনিবলৈ মহাপুৰুষক লাগিব খোৱাৰ পৰা উঠাৰ লগে লগে কুললিত কণ্ঠৰে বৰগীতৰ বেননীয়া সুৰ শুনিবৰ কাৰণে মহাপুৰুষক লাগিব মুখৰ অমীয়া ভাষাগাৰ ৰক্ষা কৰিবৰ কাৰণে মহাপুৰুষক লাগিব নাট আৰু ভাওনা কৰা লাজ কৰা ডেকা বন্ধুসকলক মহাপুৰুষৰ এই অৱলম্বনবিলাক লৈ ধৰ্মক আহিলা হিচাপে নল'ব ধৰ্মটো ব্যৱসায় কৰিবৰ কাৰণে নহয় ধৰ্ম বিক্ৰী কৰিবৰ কাৰণে নহয় ভাৰতবৰ্ষে আছে অনেক বেপাৰী নিকিনি কিনিলে কোনো মিলিব বিধিনি ভাৰতত বেপাৰী ধৰ্মৰ বেপাৰীসকলে বেপাৰী কৰিবলৈ ভাৰতলৈ আহিব এই বেপাৰীক প্ৰতিহত কৰি ডিঙিত ওলোমাই লোৱাই মণি গলা বস্তে লৈ আপোনাক অগ্ৰসৰ হওক আৰু মহাপুৰুষ গুৰুজনাৰ 571 সংখ্যক এই অনুষ্ঠানত মই কেৱল উদ্দেশ্যহে ব্যাখ্যা কৰিব লাগে উদ্বোধন কৰিব লাগে মই অলপ আগত যে ক'লো মই কি ধুনীয়া কথা কৈছো ইয়াৰ পিছত যিসকল আহিব আৰু ধুনীয়া পদাধিকাৰৰ ভাষণ যেতিয়া শুনিব নিৰ্দিষ্ট বক্তাৰ ভাষণ শুনিব আমাৰ বন্ধু দিলীপ শইকীয়া ডাঙৰীয়া ইয়াত আছে বহু সভা দিলীপ শইকীয়াৰ লগত কৰিছিলো ইমান আন্তৰিকতা থকা অনুষ্ঠানত ভাল পোৱা ভৱেশ কলিতা ডাঙৰীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰিয়ালৰ সদস্য কিন্তু মনত ৰাখিব অসমত 10 গৰাকী জনপ্ৰতিনিধি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰিয়ালৰ সদস্য আপোনালোকক মই চিনাকি কৰি নিদিওঁ আৰু দিন আহিব এনেকুৱা এটা দিন আহিব অসমত 10 গৰাকী কি 30 গৰাকী 40 গৰাকী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পৰিয়ালে গৈ শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰতিনিধিত্ব কৰিব বিধানসভাত কৰিব লোকসভা ৰাজ্যসভাত কৰিব অসম জয়ময় হ'ব আৰু এই সকল ডেকা শক্তিক লৈ আগুৱাই যোৱাৰ সময়ত মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাই ৰঙিয়াবাসী ৰাইজলৈ ধন্যবাদ কৃতজ্ঞতা জনাই চিঞৰি কৈছো ভুল হৈছে অপৰাধ হৈছে আপোনাক সব মহামহন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাই হ'ব পৰা ভুল ত্ৰুটি মাৰ্জনেৰে আজিৰ এই সভাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছো জয় গুৰু শংকৰ পৰাধ বিনাশ